আপোনালোকৰ কৃষি ফাৰ্মখন যে আজি উদ্বোধন কৰিছে ইয়াৰ উদ্দেশ্য মোক জনাব নেকি? হয়, আমি কৃষি ফাৰ্মখন আমাৰ গাঁৱৰ থলুৱা উঠি অহা ল'ৰাসকলৰ উদ্যোগতে খুলিম বুলি আমি কৃষি ফাৰ্মখন আজি শুভাৰম্ভ কৰিছোঁ। এই কৃষি ফাৰ্মখনৰ উদ্দেশ্য হ'ল সাধাৰণতে বজাৰত যিবিলাক শাক পাচলি বা যিবিলাক উৎপাদন বস্তু আমি বেছি দামত কিনো, সেই তেনেকুৱা ধৰণৰ বস্তু আমি উৎপাদন কৰাৰ এটা নতুন কৌশল আমি ইয়াত ভাবিছোঁ। আৰু আমাৰ ওচৰতে কৃষি বিষয়াৰ কাৰ্যালয়টো আছে, সেই মৰ্মে আমি ইয়াতে দিহা পৰামৰ্শ লৈ কৃষি ফাৰ্মখন আমাৰ প্ৰায় 29 বিঘা মাটি আছে। ইয়াত 29 বিঘা মাটিত আমি কৃষি ফাৰ্মখন আৰম্ভ কৰিছোঁ। আৰু আপুনি দেখিছে সমূহ ৰাইজে আমাক এই ক্ষেত্ৰত যথেষ্ট উৎসাহ উদ্দীপনা দিছে। আৰু আমি সমূহ ৰাইজক উঠি অহা যুৱক যুৱতীসকলক আমি এই উদ্যোক্তা হিচাপে এই ফাৰ্মখনত লৈ আমি আমাৰ কৃষি কাৰ্য আমি আৰম্ভ কৰিম বুলি আজি শুভাৰম্ভটো কৰিছোঁ। ইয়াত আপোনালোকৰ ইয়াত এতিয়া কিমানমান এনেই লোকৰ মানে সংস্থাপন হোৱাৰ সম্ভাৱনা আছে? আমাৰ গাঁৱত প্ৰায় 128 ঘৰ মানুহ আছে। 128 ঘৰ মানুহক সাঙুৰি উঠি অহা ল'ৰা হিচাপত আমি প্ৰায় 50জন উঠি অহা যুৱক আমাৰ লগত সদ্যহতে আছে। আৰু তেওঁলোকৰ নতুন নতুন দিহা পৰামৰ্শ শুনি মোৰ মনটো উৎসাহিত হৈছে। 50জনৰ প্ৰথম অৱস্থাত সেই 50জনেৰে আমি কৃষি ফাৰ্মখন আমি আৰম্ভ কৰিম বুলি ভাবিছোঁ। আপোনালোকৰ এই কৃষি ফাৰ্মখন বৰ্তমান কি নামে নামাকৰণ হৈ আছে? আমাৰ কৃষি ফাৰ্মখন আমাৰ মাতৃৰ নামত শ্ৰী অনিমা বৰাৰ নামতে আমি আজি উদ্বোধন কৰিছোঁ। যিহেতু আমাৰ মা কৃষি বৰ প্ৰিয়, কৃষিৰ লগত তেওঁ বিভিন্ন ধৰণে জড়িত হৈ থাকে। বৃদ্ধ বয়সতো তেওঁ আমাৰ মানা সত্ত্বেও তেওঁ বাৰীত উৎপাদন কৰে। সেইকাৰণে মাৰ নামাকৰণে কৰিছোঁ আৰু মাও যথেষ্ট এই ক্ষেত্ৰত আগ্ৰহী। আপুনি কি ক'ব কৃষি ফাৰ্মখনৰ বিষয়ে? আজি আমাৰ এই উদ্দেশ্যটোৱে হৈছে লকডাউনো শিকালে আচলতে গৃহিণী হিচাপে কৃষি উপযোগিতাটো, কাৰণ সেই সময়ত আমি যথেষ্ট মানে যাৰ ঘৰত নাই তেওঁলোকে বুজি পাবই। আৰু সেইটোৱে মেইন উদ্দেশ্য, আৰু যাতে মানে অভাৱখিনি খেতি পূৰণ হওক। শাক পাচলি বজাৰত যথেষ্ট দাম, গতিকে সেইখিনি যদি আমি ইয়াত থলুৱাভাৱে উৎপাদন কৰিব পাৰোঁ, কম দামত যদি ৰাইজেও খাব পাৰে, আমাৰ সেয়াই উদ্দেশ্য। আমি জৈৱিক পদ্ধতি আৰু আপোনালোকৰ এই যি কৃষি ফাৰ্মখন আছে ইয়াত আপোনাৰ বৰ্তমান আপোনালোকৰ স্থানটো কি বুলি জনাজাত, কি নামে জনাজাত? ঠাইডোখৰ এইডোখৰ অনিমা কৃষি ক্ষেত্ৰ হ'ব। আৰু ঠাই আপোনাৰ কালীঘাট বৰদোৱামুখ 8 নম্বৰ ৱাৰ্ড। আপোনালোকে বৰ্তমানলৈকে কিবা মানে এতিয়া যিহেতু কৃষি ফাৰ্মখন আৰম্ভ কৰিছে, কিবা চৰকাৰী সাহায্য লাভ কৰিছে নেকি? নাই, আমি চৰকাৰী সাহায্য বিচৰাও নাই। আমি নিজৰ উদ্যোগতে আমি কৃষি ফাৰ্মখন আৰম্ভ কৰিছোঁ। আৰু ভৱিষ্যতে যদি চৰকাৰৰ পৰা সহায় পাম, নিশ্চয় আমি চৰকাৰীভাৱে সহায় বিচাৰিম আৰু সেই আশা কৰিছোঁ। আৰু আমি সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে কৰিম। জৈৱিক পদ্ধতিৰে কৃষিৰ লগতে আমি কিবা জীৱ জন্তু পোহাৰ কথাও চিন্তা কৰিম ইয়াত। সেই মৰ্মে আমি আগবাঢ়িছোঁ। চৰকাৰী সহায় সহযোগিতা পালে আমি আৰু সম্পূৰ্ণ আগবাঢ়িব পাৰিম। নমাই